Hello student, welcome to another video. So Assam Police SI karone besi din nai. So ami ajir pora class start korisu Assam Police SI karone jikita important question, important topic sabo lage hekitar upor ami daily question loi him. Gotike tomaloke subject wise to kitab পঢ়িবই তাৰ উপৰিও যদি নিজকে টেষ্ট কৰিব বিচাৰে আমাৰ আনক্লিক লাইভ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আমি ডেইলি এটা ভিডিও তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন বিলা লৈ আহিম যদি আমাৰ সিৰিজটো চাব বিচাৰা আসাম পুলিচ এসআই কাৰণে কোৱালিফাই যদি হ'ব বিচাৰা ভিডিওবোৰ তোমালোকে চাবলৈ আৰম্ভ কৰিব কাৰণ প্ৰতিটো ভিডিও বহুত ইম্পৰ্টেন্ট হ'ব কোৱালিটি বেসড কোৱেশ্চন হ'ব সো আজি ফাৰ্স্ট ভিডিওটো আৰম্ভ কৰিবলৈ লৈছো ফাৰ্স্ট ক্লাস আসাম পুলিচ এসআই সো যদি ভাল লাগে তেনে হলে লাইক কমেন্ট শেয়াৰ লগতে আমাৰ আনকি ক্লাস চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব সো আজি ফাৰ্স্ট কোৱেশ্চনটো হৈছে Who among the following was the editor of Assamar Padya Buranji or Metrical Chronicle of Assam? Assamar Padya Buranji by a Metrical Chronicle of Assamor সম্পাদক তলৰ কোন আছিল গতিকে অপচন কেটা চাইলো ইয়াৰ ভিতৰত কোনটো ৰাইট আনসাৰ হ'ব বেছি সময় নাই আমাৰ হাতত মাজৰ মাত্ৰ দুটা মা আছে দুটা মাৰ ভিতৰত আমি যদি এজন এসআই হ'ব নোৱাৰো তেনে হলে বহুত দুখৰ বিষয় হ'ব হয় না নহয় অকল আসাম পুলিচ এসআই বুলি নহয় এডিআৰ এক্সামৰ কাৰণে ইয়াতে প্ৰিপাৰেচন চলিব সো চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে সূৰ্য কুমাৰ ভুয়া অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো হ'ল হৰিবৰ বিপ্ৰ তলৰ কোনজন কামতা ৰজাৰ দৰবাৰ কবি আছিল হৰিবৰ বিপ্ৰ was the poet of which of the following কামতা কিং গতিকে হৰিবৰ বিপ্ৰ এটা হৰিবৰ বিপ্ৰ তলৰ কোনজন কামতা ৰজাৰ দৰবাৰ কবি আছিল ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে তেখেত দুইলভ নাৰায়ণৰ কবি আছিল দুইলভ নাৰায়ণ কোন কেতিয়াবা কোৱেশ্চন আহিব পাৰে দুইলভ নাৰায়ণ হৈছে কামতা ৰজা ওকে তেখেত কামতা ৰজা আছিল নেক্সট কোৱেশ্চনটো আহিছো সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক কোন আছিল হু ইজ দ্য ফাৰ্ষ্ট আসামিজ ৰাইটাৰ টু ৰিচিভ সাহিত্য একাডেমি এৱাৰ্ড বহুত ইম্পৰ্টেন্ট কোৱেশ্চন কিন্তু আহিব আসাম পুলিচ এসআই দহা 100% চিয়ৰ কিমান টাফ হ'ব আপোনালোকে জানে এসআই কোৱেশ্চন পেপাৰ আপোনালোকে আগৰ যদি কোৱেশ্চন পেপাৰ যদি বিচাৰে মই নিশ্চয়কৈ লৈ আহিম তাৰ কাৰণে আপোনালোকে কমেন্ট কৰিব লাগিব ইয়াৰ অপচন কেটা চাই লোৱা yes correct answer to hoise Jotindranath Duara okay option B is right answer next question to laisu tolor hokolor bhitor কাক অসমীয়া গদ্যৰ পিতৃ বুলি জনা যায় who among the following is known as the father of Assamese prose অসমীয়া গদ্যৰ পিতৃ বুলি কাক জনা যায় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ভট্টদেৱক অসমীয়া সাহিত্যৰ পিতৃ বুলি জনা যায় মনত ৰাখিব নেক্সট কোৱেশ্চনটো হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত the headquarters of the Assam Sahitya Sabha is situated at অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত আছে একদম কাৰেক্ট যোৰহাটত আছে আসাম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ নেক্সট কোৱেশ্চনটো লাইছো সাহিত্যিক গ্ৰন্থ ভক্তি প্ৰদীপ একক ভক্তি সম্পৰ্কে কৃষ্ণতলৰ কোনটো ধাৰা ৰচিত হৈছিল লিটাৰেৰী work ভক্তি প্ৰদীপ deals with soul devotion Krishna was written by which among the following ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব yes শংকৰদেৱ অপচন এ আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চনটো লাইছো Sanjeev Paul Deka won the Sahitya Academy Yuva Puraskar in 2019 for his collection of short stories name. গতিকে সঞ্জীৱ পল ডেকাই 2019 চনত সাহিত্য একাডেমি যুৱ পুৰস্কাৰ লাভ কৰিছিল কোনখন ষ্টৰী বুকৰ কাৰণে কিতাপৰ কাৰণে ইয়াৰ ভিতৰত শুদ্ধটো হৈছে এইপিনে কি আছে নামৰ কিতাপখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো আহিছো অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল When was the Assam Sahitya Sabha established? অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল Yes definitely অসম সাহিত্য সভা প্ৰতিষ্ঠা কেতিয়া কৰা হৈছিল ইয়াৰ শুদ্ধটো হৈছে 1917 ত ওকে 1917 চনত অসম সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল 100% sure ইয়াৰ পৰা প্ৰশ্ন আহিব নেক্সট কোৱেশ্চনটো লাইছো অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল Who was the first president of the Assam Sahitya Sabha কিছুমান স্পেলিং আপোনাৰ কনভাৰ্ট হওঁতে ভুল হৈছে সো ইগনোৰ কৰিব অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল
ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ দ্য অথৰ অফ দ্য বুক অৰ্ঘ্যৱলী অৰ্ঘ্যৱলী কিতাপখনৰ ৰচক কোন ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে বিনোধৰ শৰ্মা অৰ্ঘ্যৱলী কিতাপখনৰ ৰচক হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ দ্য অথৰ অফ দ্য বুক অসমৰ সংস্কৃতি নামৰ কিতাপখনৰ লিখক কোন একদম মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আসাম পুলিচৰ কাৰণে আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট চ' ভিডিঅ'টো কেনেকুৱা পাইছে আৰু কুৱেশ্যনকেইটা কিমান কোৱালিটি আপোনালোকে ভাল পাইছে কোৱালিটি বেজ হয়নে নহয় মোক জনাব কমেণ্ট কৰি ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে য়েছ লীলা গগৈ অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শেহতীয়াকৈ অসম সাহিত্য সভাৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হৈছে হু হেজ ৰিচেণ্টলি বিন ইলেক্টেড এজ দ্য প্ৰেচিডেণ্ট অফ দ্য আসাম সাহিত্য সভা অ'কে এই কুৱেশ্যনটো মই স্কিপ কৰিছোঁ কাৰণ এইটো কুৱেশ্যন আপোনাৰ 2019 কিন্তু এতিয়া বৰ্তমান কাৰেণ্টলি কোন মই আপোনাক অপশ্যনকেইটা মই স্কিপ কৰি দিম এইটো কুৱেশ্যনৰ এনচাৰ মই আপোনাক নিদিওঁ আপোনালোকে বৰ্তমান কাৰেণ্ট কোন অসম সাহিত্য সভাৰ বৰ্তমান কোনে নিৰ্বাচিত হৈছে সভাপতি হিচাপে মোক এইটো ক'ব অ'কে মই এইটো স্কিপ কৰি দিছোঁ অপশ্যনকেইটা কাৰণ এইটো আপোনাৰ বৰ্তমান ইয়াৰে কাৰেণ্ট নহয় নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য লোগো অফ দ্য আসাম সাহিত্য সভা ৱাজ মেড বাই অসম সাহিত্য সভাৰ লোগো কোনে বনাইছিল অপশ্যনকেইটা চাই ল'ব অসম সাহিত্য সভাৰ লোগো ডিজাইন কৰিছিল যুগল দাসে এইটো কুৱেশ্যন আপোনাৰ এডি যোৱাবাৰ দেখা পাইছে আসাম পুলিচতো দেখা পাইছে গতিকে আহে কিন্তু অসম সাহিত্য সভাৰ লোগোটো কোনে ডিজাইন কৰিছিল একদম মনত ৰাখিব লাগিব যুগল দাস নামটো মনত থাকেই কমন নাম গতিকে যুগল দাসে অসম সাহিত্য সভাৰ লোগোটো ডিজাইন কৰিছিল অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনে প্ৰহ্লাদ চৰিত্ৰ গ্ৰন্থখনৰ লেখক হু এমং দ্য ফলোয়িং অথৰ্ছ দ্য বুক প্ৰহ্লাদ চৰিত্ৰ আমি সকলোৱে জানো প্ৰহ্লাদ চৰিত্ৰ কোনে ৰচনা কৰিছে হেম সৰস্বতী অ'কে হেম সৰস্বতীৰ ৰচনাৰ প্ৰহ্লাদ চৰিত্ৰ হয়নে য়েছ এবছলিউটলি কাৰেক্ট হেম সৰস্বতী নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ফুকন ডিজে ৰচনা কৰা গুৰুচৰিত আৰু শংকৰ চৰিত কেনেধৰণৰ সাহিত্যিক ৰচনা গুৰুচৰিত এণ্ড শংকৰ চৰিত ৰিটন বাই ভূষণ দেৱ ইজ হোৱাট কাইণ্ড অফ লিটাৰেচি ৱৰ্ক অপশ্যনকেইটা চাই ল'ব কাৰেক্ট এনচাৰ হৈছে বায়োগ্ৰাফি অ'কে বায়োগ্ৰাফি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ দ্য অথৰ অফ দ্য বুক আলোকৰ চিঠি নামৰ কিতাপখনৰ ৰচক কোন শুদ্ধটো হৈছে হলিৰাম ডেকা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ক'ত অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ শতবৰ্ষ উদযাপন হুৱেৰ ৱাজ দ্য চেঞ্চুৰী চেলিব্ৰেশ্যন অফ দ্য সাহিত্য সভা হেল্থ ক'ত অনুষ্ঠিত হৈছিল সাহিত্য সভাৰ শতবৰ্ষ উদযাপন একদম কাৰেক্ট এনচাৰ হৈছে শিৱসাগৰত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ লৱ কুকচাৰ যুদ্ধ আৰু বড়োভায়া যুদ্ধ কামতা ৰাজ্যৰ সময়ছোৱাত তলৰ কোনজন কবিৰ দ্বাৰা ৰচনা কৰা হৈছিল লাভ কুকচাৰ যুদ্ধ এণ্ড বড়োভায়া যুদ্ধ ৱাজ অথৰ্ড বাই হুইচ অফ দ্য ফলোয়িং পয়েট ডুৰিং অফ কামতা কিংডম ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে হৰিবৰ বিপ্ৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনে কিতাপত মঞ্জুৰি লিখিছে হু এমং দ্য ফলোয়িং হেজ ৰিটেন দ্য কিতাপত মঞ্জুৰি ইয়াৰ ভিতৰত কোনে লিখিছে একদম কাৰেক্ট বকুল কাশ্যপই কিতাপত মঞ্জুৰি লিখিছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হু ইজ দ্য অথৰ অফ দ্য বুক অশান্ত ইলেকশ্যন নামৰ কিতাপখনৰ লেখক কোন অশান্ত ইলেকশ্যন এই কিতাপখনৰ লেখক কোন একদম কাৰেক্ট সৌৰভ কুমাৰ চলিহা এই কিতাপখনৰ লিখক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ এমং দ্য ফলোয়িং বুক ইজ কনচিডাৰ্ড টু বি দ্য ফাৰ্ষ্ট ট্ৰান্সলেশ্যন ফ্ৰম সংস্কৃত ইনটু এ মডাৰ্ণ ৰিজনেল ইনটু এৰিয়ান লেংগুৱেজ বাই মাধৱ কন্দলি অ'কে তলৰ কোনখন গ্ৰন্থৰ ভিতৰত মাধৱ কন্দলিৰ সংস্কৃতিৰ পৰা আধুনিক আঞ্চলিক ভাৰত আৰ্য ভাষালৈ প্ৰথম অনুবাদ বুলি বিবেচিত হৈছিল এই কাৰেক্ট এনচাৰটো হৈছে সপ্তকাণ্ড ৰামায়ণ মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিয়া গোৱা ওৱান অফ দ্য ট্ৰেডিশ্যনেল অফ ওজাপালি টেল ষ্টৰি ফ্ৰম হুইচ অফ দ্য ফলোয়িং এপিক বিয়া গোৱা এটা ট্ৰেডিশ্যনেল ওজাপালি গতিকে ক'ৰ লগত জড়িত ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহাভাৰতৰ লগত জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ফেমাছ ৰাইটাৰ ফ্ৰম অৰুণাচল প্ৰদেশ ৱাজ কনফাৰ্ড উইথ দ্য সাহিত্য একাডেমি এৱাৰ্ড ইন দ্য আছামিজ লেংগুৱেজ কেটেগৰী অসমীয়া ভাষাৰ শাখাত আৰু অৰুণাচল প্ৰদেশৰ কোনজন বিখ্যাত সাহিত্যিক সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে য়েছে দৰ্জে থংচি অ'কে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ শংকৰদেৱৰ ভাগৱত তলৰ কোনটো শাস্ত্ৰৰ অসমীয়া অভিযোজন ভাগৱত অফ শংকৰদেৱ ইজ এন আছামিজ এডাপ্টেশ্যন অফ হুইচ অফ দ্য ফলোয়িং স্ক্ৰিপচাৰ
ইয়েছ কাৰেক্ট এনচাৰটো হৈছে ভগৱত পুৰাণ নেক্সট কুৱেশ্যনটো আহিছোঁ ডক্টৰ ভূপেন হাজৰিকা কোন বছৰত সভাৰ সভাপতি হৈছিল ডক্টৰ ভূপেন হাজৰিকা বিকাম প্ৰেচিডেণ্ট অফ দ্য সভা ইন হুইচ ইয়াৰ ডক্টৰ ভূপেন হাজৰিকা কোন বছৰত সভাৰ সভাপতি হৈছিল ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 1993 চ' আজি মুঠ 25টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ আছাম পুলিচ এছআইৰ কাৰণে চ' আমাৰ যদি ক্লাছবোৰ লাগে তেনেহ'লে আছাম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী সকলোবোৰ আমি ডিছকাছ কৰিম ইয়াতে গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব অকল আছাম পুলিচ এছআই আমি বৰ্তমান আমি ক্লাছবোৰ ষ্টাৰ্ট কৰিম তাৰপিছত এৰি আপোনাৰ চলি থাকিব চ' আনকি ক্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ